প্ৰসংগ ৰণোজ পেগু সন্দৰ্ভত ফোনত অশ্লীল মন্তব্য অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ স্পষ্টীকৰণ আমি এই খবৰটো পুনৰবাৰ জনাইছো ৰণোজ পেগু সন্দৰ্ভত ফোনত অশ্লীল মন্তব্য কৰি বাৰুকৈ হৈছিল চৰ্চা অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ স্পষ্টীকৰণ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিলে আকাশ ফুকনে ৰণোজ পেগু এজন জ্যেষ্ঠ মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিত্ব আৰু প্ৰজ্ঞাক মই সন্মান কৰোঁ যিজনৰ লগত মোৰ ফোনত কথা হৈছিল তেওঁ উত্তেজিত কৰিছিল ফোনত কথা পতা দিনা মোৰ আৰু ভাতৃৰ মেডিকেল ৰিপৰ্ট আহিছিল মেডিকেল ৰিপৰ্ট অহাত মোৰ ওপৰত প্ৰেছাৰ আহিল আৰু লোকজনৰ সৈতে কথা পাতোতে বাৰে বাৰে ৰণোজ পেগুৰ প্ৰসংগ টানিছিল উত্তেজনাৰ বশৱৰ্তী হৈ মই দুই কথা কৈছিলোঁ মই তেনেদৰে কোৱাটো ভুল আছিল দলৰ মজিয়াত এই সন্দৰ্ভত যি সিদ্ধান্ত লয় মই মোৰ পাতি ল'ম ব্যক্তিগত মোৰ চিনাকিৰ কাৰণে মই কথাখিনি ক'লোঁ তেওঁ বিভিন্ন জেগাত বিভিন্ন কথা কৈ ফুৰে যিজন ব্যক্তিৰ লগত মোৰ কনভাৰ্চেশ্যন হৈছিলে তেতিয়া তেওঁ প্ৰথমৰ পৰাই মোক উত্তেজিত কৰি আছিলে যে আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ কথা কৈ আছিলে আৰু মই ব্যক্তিগত হিচাপে অসমৰ যদি সন্মানৰ ফালৰ পৰা যদি চাই তালিকাত ৰণোজ পেগু ডাঙৰীয়াৰ যিটো ব্যক্তিত্ব তেওঁ যিটো এজন যথেষ্ট প্ৰজ্ঞাৰ অধিকাৰী ব্যক্তি গতিকে মই তেখেতক সন্মান কৰোঁ কিন্তু বাৰে বাৰে মই বাধা দিয়াৰ পাছত তেওঁ মোক তেওঁৰ পৰিয়ালৰ মানুহৰ বিয়া পাতিছোঁ তেওঁ মোক চুচুৰাই লৈ যাব মহতিয়াই লৈ যাব বিভিন্ন কথাখিনি কৈ আছিলে সেইকাৰণে মই শেষত অলপ সঁচা কথাটো ক'ব গ'লে তেতিয়া মই সেইদিনা মোৰ এটা মেডিকেল ৰিপৰ্ট আহিছিলে আচৰিত কথা কিন্তু মোৰ এটা মেডিকেল ৰিপৰ্ট আহিছিলে তাৰ কিছু সময়ৰ পিছত মোৰ জ্যেষ্ঠ ভাতৃয়ে মোলৈ ফোন কৰিছে তাৰো এটা মেডিকেল ৰিপৰ্ট আহিছে এটা কাকতলীয়া সংযোগ কেনেকুৱা ধৰণৰ এটা প্ৰেছাৰত থাকিব লাগিব তেনে সময়তে কোনো এজন ব্যক্তি আহি ক'লে যে আপোনাৰ কথা এনেকৈ আমুকে কৈ আছে যিজন ব্যক্তিৰ লগত মোৰ সংঘাত হৈছিলে তেতিয়া মই তেওঁক ফোন কৰিলোঁ ভালকৈ চিনি পাওঁ মই ক'লোঁ যে এনেকুৱা ধৰণৰ কথা ক'ব নালাগে ক'ৰবাত কাম লৈছা তোমালোকে 1 কোটি লোৱা 2 কোটি লোৱা 100 কোটি লোৱা আমিতো ৰাইজৰ মানুহ গোটেই জীৱনটো মই ৰাইজৰ 25টা বছৰ মই ক'তো আজিলৈকে আনডিউ এডভান্টেজ লোৱা নাই কিন্তু সকলোৱে জানে আজিলৈকে মোৰ ক'তো এখন চৰকাৰী লাইচেঞ্চ নাই মোৰ দেউতাই 1992 চনত যিখন গেট লগাই থৈ গৈছে মোৰ ঘৰ বাগিয়ত সেইখন গেটে আজিলৈকে আছে গোগাহাটৰ ৰাইজে জানে এই কথাটো গতিকে মই এনেকুৱা ধৰণৰ কাম ক'তো কেতিয়াও কৰা নাই কিন্তু মোক জনমানসত মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে চেষ্টা কৰি থকাৰ কাৰণে চিনাকি সূত্ৰে মই তেওঁলৈ ফোনটো কৰিছিলোঁ তেওঁ বাৰে বাৰে ৰণোজ পেগু ডাঙৰীয়াৰ বিষয়টো টানি আনিলে তাৰপিছত মই উত্তেজনাত বশৱৰ্তী হৈ দুটা কথা ক'লোঁ সেইটো মই ভুল কৰিছোঁ মই আপোনালোকৰ যোগেদিয়ে বা মই দলীয় মজিয়াত যি সিদ্ধান্ত লয় মই সিদ্ধান্ত মূৰ পাতি ল'ম আৰু খুব বেয়া লাগিছে সেইটো মই খুব নিজকে খুব দুখ অনুভৱ কৰিছোঁ আৰু মোৰ এইটো কাৰণেই দুখ লাগিছে মই কোৱাটোততো মোৰ দুখ লাগিছে যেনেকৈ নকৰক মই এটা পুনৰ এবাৰ কওঁ যে দলীয় মজিয়াতেই হওক সামাজিকভাৱেই হওক ৰণোজ পেগু ডাঙৰীয়া সংগ্ৰামী সত্তাক মই সদায় সন্মান কৰোঁ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰো এটা দীঘলীয়া সংগ্ৰাম আছে আচলতে কামাখ্যা তাছা ডাঙৰীয়াক মই পইচা দিম বুলি কথাটো ক'ব নাই মই ইলেকশ্যনত মোৰ পৰা মোৰ অলপ পইচা খৰচ হৈছিলে কথাটো অকণমান কওঁতে মোৰ উত্তেজনা বশৱৰ্তী হয় শ্লিপ অফ টাং সেইটো ওলাই গ'ল গতিকে সকলো পক্ষকে মই আহ্বান জনাইছোঁ যে এইটো মোৰ ভুল হৈছে যেনেকুৱা সামাজিকভাৱে মই তেওঁলোকক ক্ষমা বিচাৰিব লাগে মই সকলো কৰিবলৈ সাজু আছোঁ